নমস্কাৰ বন্ধুসকল, টেকন'কুৱেছ আছাম ইউটিউব চেনেললৈ মই বিদ্যুৎ বিকাশ লাহনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত কেনভা এপ্লিকেশ্যনৰ বিষয়ে আলোচনা কৰিম। কেনভা হ'ল এটা অনলাইন বেছ গ্ৰাফিক ডিজাইন এপ্লিকেশ্যন। এই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে ফ্লায়াৰ, বেনাৰ, পোষ্টাৰ, লগো, ইউটিউব থাম্বনেইল, ফেচবুক কভাৰ, ই বুক কভাৰ বা পাৱাৰ পইণ্টৰ দৰে প্ৰেজেণ্টেশ্যন মাত্ৰ 5 পৰা 10 মিনিটৰ ভিতৰতে খুব সুন্দৰকৈ ডিজাইন কৰি ল'ব পাৰিব। এতিয়া ডিজাইন বুলি কওঁতে ফটোশ্বপ, ইলাষ্ট্ৰেটৰ, কৰেল বা ইনডিজাইনৰ কথা আপোনালোকৰ মনলৈ হয়তো আহিছে। কিন্তু এই এপ্লিকেশ্যনটো ইউজ কৰিবৰ বাবে তেনেকুৱা কোনো গ্ৰাফিক ডিজাইন এপ্লিকেশ্যনৰ টেকনিকেল নলেজৰ প্ৰয়োজন নাই। যদি আপোনালোকে তেনেকুৱা কোনো এপ্লিকেশ্যনৰ বিষয়ে জানে তেতিয়াহ'লে খুব ভাল কথা। ইয়াত আৰু আপোনালোকে কম সময়তে আপোনালোকৰ পচন্দৰ ডিজাইনটো কৰি ল'ব পাৰিব। কেনভা এপ্লিকেশ্যনৰ আটাইতকৈ ডাঙৰ এডভান্টেজটো হ'ল এই এপ্লিকেশ্যনটো আপোনালোকে মোবাইল আৰু কম্পিউটাৰ দুয়োটা প্লেটফৰ্মতে ইউজ কৰিব পাৰিব। আপোনালোকে যদি মোবাইলত ইউজ কৰিব বিচাৰে তেতিয়াহ'লে গুগল প্লে ষ্ট'ৰলৈ গৈ কেনভা বুলি চাৰ্চ কৰি দিলে এপটো পাই যাব আৰু তাৰ পৰা ডাউনলোড কৰি আপোনালোকে এপটো ইউজ কৰিব পাৰিব। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এপটোৰ লিংকটো দি দিছোঁ, আপোনালোকে তাৰ পৰা গৈও ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে কম্পিউটাৰ ইউজ কৰিব বিচাৰে তেতিয়াহ'লে canva.com-ত গৈ এটা একাউণ্ট ক্ৰিয়েট কৰি ল'লে আপোনালোকে এই এপ্লিকেশ্যনটো ইউজ কৰিব পাৰিব। আহক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা বুজি নাপায় তেতিয়াহ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে টেকন'কুৱেছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, কেনভা যিহেতু এটা অনলাইন বেছ গ্ৰাফিক্স ডিজাইন এপ্লিকেশ্যন হয়, সেয়েহে আপোনালোকে ইয়াক আপোনালোকৰ কম্পিউটাৰত ইনষ্টল হৈ থকা যিকোনো এটা ব্ৰাউজাৰৰ পৰা ইউজ কৰিব লাগিব। আমি এতিয়া গুগল ক্ৰম খুলি লৈছোঁ আৰু গুগল ক্ৰমত canva.com চাৰ্চ কৰিছোঁ। canva.com চাৰ্চ কৰাৰ লগে লগে একদম আপোনালোকে প্ৰথমতে দেখিবলৈ পাব canva.com। কেনভা আমি ইয়াত ক্লিক কৰিছোঁ। কেনভা ক্লিক কৰাৰ লগে লগে আপোনালোকে কেনভাৰ হোম পেজটো দেখিবলৈ পাব। হোম পেজটো আপোনালোকে দেখিছে, ইয়াত হোম আছে, টেমপ্লেটছ, ডিছকভাৰ, লাৰ্ণ, প্ৰাইচিং, আৰু ৰাইট ছাইডে আছে লগ ইন আৰু ছাইন আপ। যিহেতু আপোনালোকে ইয়াক প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকে প্ৰথম এই ৱেবছাইটটোত ছাইন আপ কৰি ল'ব লাগিব। আৰু ছাইন আপ কৰিবলৈ হ'লে আপোনালোকে ৰাইট ছাইডে থকা ছাইন আপ বুটনটোত ক্লিক কৰিব লাগিব। আমি এতিয়া ছাইন আপত ক্লিক কৰিছোঁ। ছাইন আপত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন পপ আপ উইণ্ড' দেখা পাব আৰু তাত লিখা আছে গেট ষ্টাৰ্টেড উইথ কেনভা, ক্ৰিয়েট এন একাউণ্ট, ইটছ ফ্ৰী। কেনভা ইজ লভ বাই বিগিনাৰ্ছ এণ্ড এক্সপাৰ্টছ, টিমছ এণ্ড ইণ্ডিভিজুৱেলছ। ইয়াৰ তলত আপোনালোকে কেইটামান অপশ্যন দেখা পাইছে। সেইকেইটা হ'ল ছাইন আপ উইথ গুগল, ছাইন আপ উইথ ফেচবুক, ছাইন আপ উইথ ইমেইল। আপোনালোকে ছাইন আপ উইথ গুগল কৰিব পাৰে, আপোনালোকৰ জিমেইল একাউণ্টৰ পৰা ছাইন আপ কৰিব পাৰে, নাইবা আপোনালোকৰ ফেচবুক একাউণ্টৰ পৰা কৰিব পাৰে, আৰু আপোনালোকৰ ইমেইল আৰু পাছৱৰ্ড নিজে ক্ৰিয়েট কৰি ইয়াক ছাইন আপ কৰিব পাৰে। আমি এতিয়া গুগল একাউণ্টৰ পৰা ছাইন আপ কৰিম, সেয়েহে আমি ছাইন আপ উইথ গুগল কৰিম। ছাইন আপ উইথ গুগল কৰাৰ লগে লগে আকৌ এখন পপ আপ উইণ্ড' দেখা পাব আৰু সেইখনত আপোনালোকৰ ব্ৰাউজাৰত যিকেইটা ইমেইল আই ডি ছেভ হৈ আছে সেই ইমেইল আই ডিকেইটা দেখাই দিব। আমি ইয়াৰে এটা ইমেইল আই ডি লৈ এতিয়া কেনভাত ছাইন আপ কৰিম। আমি গুগল একাউণ্টটো ছিলেক্ট কৰাৰ পিছত গুগল একাউণ্টটো দি কেনভাত লগ ইন হৈ গৈছোঁ। লগ ইন হৈ যোৱাৰ লগে লগে কেনভা আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আছে আপোনালোকৰ একদম প্ৰথমতে আছে আপোনালোকৰ প্ৰফাইলটো। ইয়াত আপোনাৰ নাম দেখা পাব বা প্ৰফাইলত আপোনাৰ ছেটিংছ আছে, ছেটিংছবিলাক আপোনালোকে কৰিব পাৰিব। নেক্সট আছে ক্ৰিয়েট এ ডিজাইন, তাৰ তলতে আছে হোম, অল ইউৰ ডিজাইনছ, টেমপ্লেটছ, ফটোজ, এপছ, ব্ৰেণ্ড কিট, ডিজাইন স্কুলছ, ক্ৰিয়েট এ টিম, ফ'ল্ডাৰ, ট্ৰেছ। এই এপ্লিকেশ্যনটো একদম চেণ্টাৰত আপোনালোকে এটা চাৰ্চ বক্স দেখা পাব। ইয়াত আপোনালোকে চাৰ্চ কৰিব পাৰিব যিটো বস্তু আপোনালোকে ডিজাইন কৰিব বিচাৰে সেইটো ইয়াত চাৰ্চ কৰি দিলে হ'ব। আপুনি ধৰক লগো ডিজাইন কৰিব বিচাৰিছে, ব্ৰাউচাৰ ডিজাইন কৰিব বিচাৰিছে, ফ্লায়াৰ ডিজাইন কৰিব বিচাৰিছে, বা ফেচবুক কভাৰ বা ইউটিউব থাম্বনেইল বনাব বিচাৰিছে, তেতিয়া চাৰ্চ কৰি দিলে সেই টপিকটোৰ ৰিলেটেড বা আপুনি যিটো ডিজাইন কৰিব লৈছে সেই ডিজাইনটোৰ ৰিলেটেড কিছুমান প্ৰি-ডিফাইণ্ড টেমপ্লেট আপোনাক কেনভা এপ্লিকেশ্যনটোৱে দি দিব। আৰু সেই টেমপ্লেটবিলাকৰ পৰাই আপোনালোকে যিকোনো এটা ডিজাইন লৈ আপোনাৰ প্ৰয়োজনীয় ডিজাইনটো কৰি ল'ব পাৰিব। এতিয়া ধৰক আমি এডুকেশ্যন ৰিলেটেড কিবা এটা বনাব বিচাৰিছোঁ ধৰক, তেতিয়া ইয়াত ছাজেশ্যন আহিছে যে এডুকেশ্যন ইনফ'গ্ৰাফিক, এডুকেশ্যন প্ৰেজেণ্টেশ্যন, এডুকেশ্যন লগো। আমি এডুকেশ্যন ইনফ'গ্ৰাফিকত ক্লিক কৰিছোঁ, তেতিয়া ইয়াত প্ৰি-ডিফাইণ্ড টেমপ্লেট কিছুমান আমি দেখিবলৈ পাইছোঁ। ইয়াৰ পৰাই যিকোনো এটা প্ৰি-ডিফাইণ্ড টেমপ্লেট লৈ আমি আমাৰ ডিজাইনটো কৰিব পাৰিম। ঠিক তেনেকৈ লেফ্ট ছাইডত টেমপ্লেটছ বুলি এটা অপশ্যন আছে, আমি তাত যদি ক্লিক কৰোঁ তেতিয়া আমি কেটেগৰী ৱাইজত বহুত ধুনীয়া ধুনীয়া ডিজাইন দেখিবলৈ পাম।
ইয়াত একদম প্ৰথমতে দেখিছে আপোনালোকে ফেচবুক পোষ্ট, ইনষ্টাগ্ৰাম ষ্টৰিজ, ইনষ্টাগ্ৰাম পোষ্ট, ফেচবুক কভাৰ্ছ, ফ্লায়াৰ্ছ, প্ৰেজেণ্টেশ্যন, ইউটিউব থাম্বনেইল, কাৰ্ডছ, বিজনেছ কাৰ্ড, ফটো কলাজ, ইনভিটেশ্যন, ব্ৰাউচাৰ, লগোজ, এনেকুৱা ধৰণৰ আপোনালোকে বহুত কেটেগৰী দেখা পাব। তাৰ পৰাই আপোনালোকে এটা টেম্পলেট লৈ আপোনালোকৰ প্ৰয়োজনীয় ডিজাইনটো কৰিব পাৰিব। আমি তললৈ চালে এনেকৈ দেখা পাম ফেচবুক পোষ্ট। ইয়াত ফেচবুক পোষ্ট ৰিলেটেড বহুতখিনি টেম্পলেট দেখাইছে। আপোনালোকে ইয়াত চি অল বুলি এটা বুটন আছে, চি অলটোত ক্লিক কৰিলেও আপুনি গোটেইখিনি দেখা পাব। তেনেকৈ তললৈ ইনষ্টাগ্ৰাম ষ্টৰিজ আছে, ইনষ্টাগ্ৰাম পোষ্ট আছে, ফেচবুক কভাৰ আছে, ফ্লায়াৰ আছে, প্ৰেজেণ্টেশ্যন আছে, ইউটিউব থাম্বনেইল আছে, কাৰ্ডছ আছে, বিজনেছ কাৰ্ড। তেনেকৈ প্ৰত্যেকটো কেটেগৰীজতে আপোনাৰ বহুতখিনি ফ্ৰী টেম্পলেটছ দেখা পাব। ইয়াৰ পৰাই আপোনালোকে যিকোনো এটা টেম্পলেট লৈ আপোনাৰ প্ৰয়োজনীয় ডিজাইনটো খুব কম সময়ৰ ভিতৰতে কৰিব পাৰিব। এয়া চাওক বহুত ধুনীয়া ধুনীয়া ডিজাইন আছে ইয়াত। এতিয়া আমি ডিজাইন কেনেকৈ কৰিম সেইটো প্ৰেক্টিকেলি চাওঁ আহক। আমি ডিজাইন কৰিবলৈ হ'লে ক্ৰিয়েট এ ডিজাইনত ক্লিক কৰিব লাগিব। ক্ৰিয়েট এ ডিজাইনত ক্লিক কৰাৰ লগে লগে ইয়াত আমাক কেটেগৰীবিলাক দেখাই দিছে। লগো, বুক কভাৰ, ফ্লায়াৰ, ব্ৰাউচাৰ এনেকৈ আছে। আৰু একদম প্ৰথমতে আপোনালোকে এটা দেখিব কাষ্টম ডাইমেনশ্যন। ইয়াত আপোনালোকৰ নিজৰ চাইজত আপোনালোকে চাইজ এণ্টাৰ কৰি উইথ আৰু হাইট এণ্টাৰ কৰি আপোনালোকে নিজৰ ডিজাইনটো কৰিব পাৰিব। ইয়াত আছে পিক্সেল আছে, ইঞ্চত আছে, মিলিমিটাৰ, চেণ্টিমিটাৰ। আপোনালোকে এনেকৈও ডিজাইন কৰিব পাৰিব। কিন্তু আমি এতিয়া সেইটো নকৰোঁ। আমি ইয়াৰে এটা প্ৰি ডিফাইন টেম্পলেট লৈ আমি আমাৰ ডিজাইনটো কৰিম। ধৰক আমি এতিয়া লগো ডিজাইন কৰিম। আমি লগোত ক্লিক কৰিছোঁ। লগোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াৰ লেফ্ট ছাইডে চালে আপোনালোকে ইয়াত লগোৰ টেম্পলেটবিলাক দেখা পাব। ইয়াৰ পৰাই আপোনালোকে যিকোনো এটা টেম্পলেট লৈ আপোনালোকৰ লগোটো ডিজাইন কৰিব পাৰিব। ধৰক আমি এতিয়া এই টেম্পলেটটোকে ল'ম। এই টেম্পলেটটো আমি কেনেকৈ ল'ম? ড্ৰেগ কৰি আনি ইয়াত এৰি দিলেও হ'ব, নাইবা মই আনডু কৰি দেখাইছোঁ। ইয়াত ডাইৰেক্ট ক্লিক কৰি দিলেও আপোনাৰ এই টেম্পলেটটো ইয়ালৈ আহি যাব। এতিয়া ইয়াত আমি যদি এডিট কৰিব বিচাৰোঁ, ধৰক আমাক বেকগ্ৰাউণ্ডটো নালাগে, তেতিয়া আমি বেকগ্ৰাউণ্ডটোত ক্লিক কৰিম আৰু কীবৰ্ডৰ ডিলিট কীটো প্ৰেছ কৰি দিলে এইটো ডিলিট হৈ যাব। নাইবা ৰাইট ক্লিক কৰি আপোনালোকে ডিলিট অপশ্যনটো চিলেক্ট কৰিলেও ডিলিট হৈ যাব। এতিয়া আমি যদি ইয়াত নেমটো এডিট কৰিব বিচাৰোঁ, তেতিয়া নেমৰ যিটো টেক্সট আছে তাত ডাবল ক্লিক কৰি দিলে, ডাবল ক্লিক কৰাৰ পিছত আপোনালোকে টেক্সটটো চিলেক্ট কৰি দিলে, চিলেক্ট কৰাৰ লগে লগে আমি আমাৰ নেমটো দিব পাৰিম। আমি ধৰক নিউ। এতিয়া ধৰক আমি এই টেক্সটটো অলপ ডাঙৰ কৰিব লাগে, তেতিয়াহ'লে ওপৰত চাব আপোনালোকে ইয়াত চাইজ দেখাব। ইয়াত আছে 27.8, আমি ধৰক 32 কৰি দিছোঁ। আৰু নেক্সট তলত আছে আপোনাৰ এইটো যিহেতু গ্ৰুপ হৈ আছে, আমি আনগ্ৰুপ কৰি ল'ব পাৰিম। আনগ্ৰুপ কৰি লৈছোঁ। ফিটনেছ চেণ্টাৰ আছে 8, আমি কৰি দিছোঁ 16। এতিয়া এইটো দুটা লাইন হৈ গ'ল। আমি এটা লাইন কৰিবলৈ হ'লে এই ছাইডৰ এনেকৈ ধৰি ড্ৰেগ কৰি দিলে এটা লাইন আহি যাব। ইয়াত ধৰক আমি এতিয়া এই ফণ্টটো আমি চেঞ্জ কৰিব বিচাৰোঁ, তেতিয়াহ'লে টেক্সটটো চিলেক্ট কৰি ইয়াত বহুত ফণ্ট আছে, ধুনীয়া ধুনীয়া ফণ্ট আছে। আমি ইয়াৰ পৰা যিকোনো এটা ফণ্ট চিলেক্ট কৰি দিলে হৈ যাব। আমি ইয়াত ধৰক এতিয়া এইটো কালাৰটো আমি চেঞ্জ কৰিব বিচাৰোঁ। কালাৰটো চেঞ্জ কৰিবলৈ হ'লে ইয়াত টেক্সট কালাৰত যাব লাগিব। টেক্সট কালাৰত যোৱাৰ লগে লগে ইয়াত আপুনি যিকোনো এটা কালাৰ চিলেক্ট কৰিব পাৰিব, ইয়াতে আছে। নাইবা আপুনি নিউ কালাৰত গৈ নিজৰ ইচ্ছামতে এটা কালাৰ চিলেক্ট কৰিব পাৰিব। নহ'লে আপুনি যদি হেক্সাকোডটো জানে কালাৰটো, তেতিয়া ইয়াত পেষ্ট কৰি দিলেও আপোনাৰ কালাৰটো আহি যাব ইয়াত। এতিয়া ধৰক আমি এইটো য়েল্লো কালাৰ দি দিছোঁ। ঠিকে আছে। এতিয়া ইয়াত ধৰক আমি এই চিম্বলটো চেঞ্জ কৰিব লাগে। এই চিম্বলটো চেঞ্জ কৰিবলৈ হ'লে লেফ্ট ছাইডে আপোনালোকে চালে দেখা পাব যে এলিমেণ্টছ বুলি এটা অপশ্যন আছে। এলিমেণ্টছত ক্লিক কৰিলে আপোনালোকে ইয়াত আইকন আৰু শ্বেপছবিলাক দেখা পাব। ইয়াত বহুত শ্বেপছ আছে, হাজাৰ হাজাৰ শ্বেপছ আপোনালোকে দেখা পাব, আইকন দেখা পাব। আমি এতিয়া ধৰক ইয়াত চাৰ্চ কৰিম জিম। এতিয়া জিম ৰিলেটেড এইবিলাক আমাক দেখাই দিব। ইয়াতে আৰু এটা কথা আছে,
এতিয়া ধৰক আমি প্ৰথমটো ইয়াত দেখিছোঁ তলত ইয়াত মাউছ কাৰ্চৰটো আনিলত আমি দেখিছোঁ যে ফ্ৰী লিখা আছে দেখিছে কিন্তু এই তলটোত আপোনাৰ প্ৰ লিখা আছে এইটো মানে আমি যেহেতু ফ্ৰী একাউণ্ট ক্ৰিয়েট কৰি কেনভা ইউজ কৰিছোঁ হে আমি এইটো ব্যৱহাৰ কৰিব নোৱাৰিম এইটো ব্যৱহাৰ কৰিবলৈ হ'লে আমি কিমান ইয়াত লিখিছে $1 আমি দিব লাগিব ইয়াত ফ্ৰীতে আপোনালোকে বহুত পাব আমি এতিয়া ধৰক এইটোকে আনি লৈছোঁ এইটো আহি গ'ল ক্লিক কৰি দিয়াৰ লগে লগে আমি এইটো চেঞ্জ কৰি দিছোঁ ডিলিট কৰি দিছোঁ এনেকৈ ড্ৰেগ কৰি দিলে ডাঙৰ হৈ যাব আৰু এইটো ইয়াতে দি দিছোঁ ইয়াত আপুনি ক্ৰপ কৰিব পাৰে ক্ৰপ কৰা অপশ্যন আছে এনেকৈ ক্ৰপ কৰিব পাৰে ৰাইট লেফ্ট চাইডে এনেকৈ ড্ৰেগ কৰি যিটো পৰ্চন লাগে আপুনি সেইটো লৈ ল'ব পাৰিব ইয়াত ডানত ক্লিক কৰিলে ডান হৈ গ'ল আৰু আপুনি যদি এই চিম্বলটো ফ্লিপ কৰিব বিচাৰে তেতিয়াহ'লে চাওক ফ্লিপত যাব লাগিব ফ্লিপ হৰিজেণ্টেল আৰু ফ্লিপ ভাৰ্টিকেল আছে আমি হৰিজেণ্টেল কৰি দিছোঁ এইটো এইফালে ফ্লিপ হৈ গৈছে ঠিক আছে এতিয়া যদি আমি চাৰ্কলটো বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব বিচাৰোঁ তেতিয়াহ'লে চাৰ্কলটোত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে ওপৰ চাইডে এটা কালাৰ অপশ্যন পাব তাত ক্লিক কৰিলে আপোনালোকে ইয়াত কালাৰবিলাক দেখিবলৈ পাব ইয়াৰ পৰা যিকোনো এটা কালাৰ চুজ কৰি দিলে কালাৰটো এই চাৰ্কলটোত চেঞ্জ হৈ যাব এতিয়া আমি এইটো কালাৰ সিলেক্ট কৰি দিছোঁ দেখিছে কালাৰটো লগে লগে আহি গৈছে এতিয়া আমাৰ ডিজাইনটো অলৰেডি কমপ্লিট হৈ গৈছে আমি যদি এতিয়া এই ডিজাইনটো সেভ কৰিব বিচাৰোঁ তেতিয়াহ'লে ৰাইট চাইডে আপোনালোকে দেখিব এটা ডাউনলোড বুলি অপশ্যন আছে ডাউনলোডত ক্লিক কৰিব লাগিব ডাউনলোডত ক্লিক কৰাৰ লগে লগে তলত আপোনালোকে PNG বুলি এটা দেখিছে PNG ইয়াত ফাইল টাইপ বহুতকেইটা আছে JPG সেভ কৰিব পাৰে আপোনালোকে PDF ষ্টেণ্ডাৰ্ড কৰিব পাৰে বা PDF প্ৰিণ্ট কৰিব পাৰে আমি PNG-টোকে কৰিম যেহেতু এইটো হাই কোৱালিটি ইমেজ হ'ব সেই আমি PNG সিলেক্ট কৰিছোঁ তাৰ পৰা তলত ডাউনলোড বুলি এটা বটন আছে ডাউনলোড বটনটো ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ এই ডিজাইনটো প্ৰিপেয়াৰ হৈ ডাউনলোড হৈ যাব এটা চক ডাউনলোড হৈ গৈছে এই হাই কোৱালিটি এটা লোগো আমাৰ আহি গৈছে যদিও ভিডিওটো দীঘল হৈছে তথাপিও কেইটামান বস্তুৰ ব্যৱহাৰ থাকি যোৱাৰ বাবে মই আপোনালোকক আৰু এটা ডিজাইন কৰি দেখাব বিচাৰিছোঁ এতিয়া আমি ক্ৰিয়েট ডিজাইনত যাম ডিজাইনত যোৱাৰ লগে আমি এখন ফ্লায়াৰ ডিজাইন কৰি চাম ফ্লায়াৰত ক্লিক কৰিছোঁ ফ্লায়াৰত ক্লিক কৰাৰ লগে লগে এই লেফ্ট চাইডে আপোনালোকে টেম্পলেটছবিলাক দেখা পাইছে কেনভাই ইউজাৰৰ সুবিধাৰ বাবে কেটেগৰীবিলাকক কিছুমান সাব কেটেগৰীত ভাগ কৰি দিছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইভেন্ট ফ্লায়াৰ মাৰ্কেটিং ফ্লায়াৰ প্ৰমোশনাল ফ্লায়াৰ বিজনেছ ফ্লায়াৰ মডাৰ্ণ ফ্লায়াৰ এনেকৈ ধৰণে আপোনালোকে বহুতবিলাক সাব কেটেগৰী দেখিবলৈ পাইছে এইবিলাকৰ পৰা আপোনালোকে ডিজাইন কৰিব লগা টেম্পলেটটো ল'ব পাৰিব এতিয়া আমি ফিটনেছ ফ্লায়াৰ ইয়াত আমি কি আছে ন চাবলৈ হ'লে আমি সি অল অপশ্যনটো ক্লিক কৰিলে আমি দেখা পাম সি অল কৰিলোঁ সি অল কৰাৰ লগে লগে ফিটনেছ ফ্লায়াৰ সাব কেটেগৰীত এইখিনি টেম্পলেটছ কেনভাই আমাক দি দিছে এতিয়া ধৰক আমি ইয়াৰে এটা টেম্পলেট ইউজ কৰিম এতিয়া যিকোনো এটা ডিজাইনৰ ওপৰলৈ মাউছ কাৰ্চৰটো নিলে আমাৰ তাত কেইটা পেজ আছে ইয়াত দেখাই দিছে আমি ধৰক এতিয়া এইটোকে আমি ডিজাইন কৰিম আমি এইটো ইয়ালৈ ড্ৰেগ কৰি দিছোঁ ডিজাইনটো ইয়াত আহি গৈছে এইখিনিতে মই আৰু এটা কথা কৈ যাওঁ আপোনালোকৰ কম্পিউটাৰৰ পৰা যদি কিবা এখন ফটো কেনভা এপ্লিকেশ্যনলৈ আনিব লগা হয় তেতিয়াহ'লে আপোনালোকে কেনেকৈ আনিব সেইটো মই এবাৰ দেখাই যাওঁ ইয়াত আপোনালোকে লেফ্ট চাইডে দেখিব এটা আপলোড বুলি এটা অপশ্যন পাব আপলোডত ক্লিক কৰিব আপলোডত ক্লিক কৰাৰ লগে লগে একদম ওপৰতে আপোনালোকে দেখিবলৈ পাব আপলোড এন ইমেজ অৰ ভিডিঅ' এইটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনালোকে কোনকেইখন ফটো কেনভা এপলৈ আনিব সেইকেইখন সিলেক্ট কৰি অপেন কৰি দিয়াৰ লগে লগে ফটোকেইখন কেনভা এপটোলৈ আহি যাব এতিয়া ধৰক আপোনালোকে এই ফটোখন চেঞ্জ কৰিব লাগে আৰু আপলোড কৰা যিকোনো এখন ফটো ইয়াত দিব লাগে তেতিয়াহ'লে আপুনি ফটোখন সিলেক্ট কৰি আপলোড কৰা ফটোখন ড্ৰেগ কৰি দিয়াৰ লগে লগে ফটোখন ইয়ালৈ আহি যাব দেখিছেনে কিমান সহজ নেক্সট আপোনালোকে তলত ডাৰ্ক গ্ৰে কালাৰ এটা ব্লক দেখিছে এই ব্লকটোত যদি এখন আমি ফটো দিব বিচাৰোঁ তেতিয়াহ'লে ফটোখন কেনভাৰ পৰা কেনেকৈ আনিম সেইটো মই আপোনালোকক দেখাই দিওঁ আপোনালোকে লেফ্ট চাইডে চালে দেখা পাব যে ফটোজ বুলি এটা অপশ্যন আছে ফটোজত ক্লিক কৰিব ফটোজত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে হাজাৰ হাজাৰ ষ্টক ফটো দেখিবলৈ পাব আমি যিহেতু এতিয়া জিম ৰিলেটেড এখন ফ্লায়াৰ ডিজাইন কৰিছোঁ সেয়ে আমি জিম ৰিলেটেড ফটো সাৰ্চ কৰিম ফটো সাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা যিকোনো এখন ফটো ল'ব পাৰিব ইয়াতো আপোনালোকে ফটো ফ্ৰী আৰু প্ৰ দুইটা দেখিবলৈ পাইছে কিন্তু আপোনালোকে ফ্ৰী ফটো ইউজ কৰিব
এনেকৈ যিকোনো এখন ফটো ড্ৰেগ কৰি লৈ আহিব লৈ অহাৰ লগে লগে আপোনালোকে ইয়াত ব্লকটোত এডজাষ্ট কৰি ল'ব এডজাষ্ট কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণে দেখিবলৈ পাব এতিয়া দেখিছে যে ফটোখন আনাৰ লগে লগে আখৰখিনি ডিষ্টিংক্ট নোহোৱা হৈ গ'ল এতিয়া আমি কি কৰিম ফটোখনৰ ট্ৰান্সপাৰেন্সি এটো অলপ আমি কমাই দিম কমাই দিয়াৰ লগে লগে দেখিছেনে আপোনালোকে ধুনীয়া ডিজাইন এটা হৈ গৈছে নেক্সট আপোনালোকে ইয়াত যদি আপোনালোকৰ নিজৰ এটা লোগো ইনসাৰ্ট কৰিব বিচাৰে তেতিয়াহলে কেনেকৈ ইনসাৰ্ট কৰিব হেতু দেখাই দিছো মই এনেকৈ আপলোডত যাব লাগিব আপলোড গৈ আপলোড এন ইমেজ কৰিব লাগিব ইমেজ কৰাৰ পিছত আপোনালোকে লোগোটো সিলেক্ট কৰি ওপেন কৰি দিব ওপেন কৰাৰ লগে লগে ই আপলোড হৈ যাব আপলোড হোৱাৰ পিছত আপোনালোকে এনেকৈ লোগোটোত ক্লিক কৰি দিলে হ'ব ক্লিক কৰি দিয়াৰ লগে লগে লোগোটো ইয়ালৈ আহি যাব আপোনালোকে এনেকৈ ৰিসাইজ কৰি য'ত প্লেস কৰিব বিচাৰে তাত প্লেস কৰি দিব পাৰিব আৰু এটো আপোনালোকে ডিলিট কৰি দিব পাৰিব আৰু আপোনালোকে তলৰ যদি ফটোখন অলপ এনলাৰ্জ কৰিব বিচাৰে কৰিব পাৰিব এনেকৈ ড্ৰেগ কৰি দিলে হ'ব হৈ গৈছে ইয়াত যদি আপোনালোকে আৰু কিবা টেক্সট বা এলিমেন্ট ইনসাৰ্ট কৰিব বিচাৰে আপোনালোকে এলিমেন্টছত গৈ এলিমেন্ট ইনসাৰ্ট কৰিব পাৰিব ইয়াত শেপস আছে শেপছত গৈ সিঅল কৰি আপোনালোকে ইয়াৰ পৰা শেপস ল'ব পাৰিব আমি ধৰক এনেকুৱা এটা শেপস ইয়াত ইনসাৰ্ট কৰিম শেপসটো ইনসাৰ্ট কৰাৰ লগে লগে আপোনালোকে ইয়াত তলত এটা দেখিছে ৰোটেট সিম্বল দেখিবলৈ পাব আমি ৰোটেট কৰি দিছো ৰোটেট কৰি আমি এটা যেটো জায়গাত বহাম সেই জায়গালৈ লৈ গৈছো এতিয়া যদি আমি এই শেপটো কালাৰ চেঞ্জ কৰিব লাগে তেতিয়াহলে আপোনালোকে ওপৰত দেখিব দুটা কালাৰ আছে কালাৰত গৈ আপোনালোকে কালাৰটো এনেকৈ সিলেক্ট কৰি দিলে কালাৰটো চেঞ্জ হৈ যাব আৰু ইয়াত যদি আপোনালোকে কিবা এটা টেক্সট ইনসাৰ্ট কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে লেফট সাইডে টেক্সটত যাব লাগিব টেক্সটত যোৱাৰ লগে লগে আপোনালোকে দেখিব ইয়াত বহুত ধুনীয়া ধুনীয়া টেক্সট আছে আপোনালোকে ইয়াৰ পৰা যিকোনো এটা লৈ তাত ইনসাৰ্ট কৰি দিলেও হ'ব বা এড এ হেডিং এড এ সাব হেডিং এনেকৈ আপোনালোকে এড কৰিব পাৰিব আমি ইয়াৰে পি ডিফাইন ডিজাইন এটা লৈ লম আমি এটো ক্লিক কৰিছো ক্লিক কৰি দিয়াৰ লগে লগে টেক্সটটো আহি গৈছে আপোনালোকে দেখিছে ইয়াত দুটা লাইন আহিছে আমাক দুটা লাইন নালাগে হে আমি আনগ্ৰুপ কৰি যেটো লাইন নালাগে আমি হেতু ডিলিট কৰি দিম এটো আপোনালোকে এডিট কৰি দিব পাৰিব এটো জানে এতিয়া আপোনালোকে টেক্সটৰ সাইজ কমাবলৈ হলে ইয়াত কমাব পাৰিব 56 কৰি দিছো আমি ইয়াত দুটা লাইন কৰি দিও দুটা লাইন কৰি দিছো কৰি দিয়াৰ লগে লগে আপুনি দেখিছে যে আখৰখিনি টুগাত হিটো লাগি গৈছে আমি এতিয়া ইয়াত স্পেচিংত গৈ লাইন হাইটটো অলপ বঢ়াই দিছো দেখিছে ইয়াৰ পিছতে আমি তলত থকা টেক্সট বিলাক চেঞ্জ কৰিব পাৰিম এটো আপোনালোকে জানে এতিয়া এই টেক্সটটো আমি বোল্ড কৰিব পাৰিম ইটালিক কৰিব পাৰিম আন্ডাৰলাইন কৰিব পাৰিম বা টেক্সটৰ এলাইনমেন্টটো আমি চেঞ্জ কৰিব পাৰিম সক সেন্টাৰ এলাইন হৈছে ৰাইট এলাইন আৰু আপোনালোকে এটো সিম্বলত ক্লিক কৰি টেক্সট বিলাক আপাৰ কেস টু লোৱাৰ কেস আৰু লোৱাৰ কেস টু আপাৰ কেস কৰিব পাৰে এসক নেক্সট আছে লিষ্ট লিষ্টত আপোনালোকে বুলেট ইউজ কৰিব পাৰে বা নাম্বাৰ ইউজ কৰিব পাৰিব তাৰ পিছত আছে স্পেচিং স্পেচিংত আপোনালোকে লেটাৰ স্পেচিংটো কম বেছি কৰিব পাৰিব আৰু ইয়াত আপোনালোকে স্পেচিংত লাইন হাইটটো চেঞ্জ কৰিব পাৰিব আৰু বাকি কালাৰ চেঞ্জ কৰিব পাৰিব হেবিলাকটো আপোনালোকে জানে ইয়াৰ পিছত আমাৰ আৰু এটা পেজ আছে এই পেজটোত মই আৰু এটা বস্তু দেখাই যাওঁ ইয়াৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিবলৈ হলে ইয়াত এটা লেফট সাইডে বেকগ্ৰাউণ্ড বুলি এটা অপচন আছে ইয়াত আপোনালোকে বহুতখিনি বেকগ্ৰাউণ্ড দেখিবলৈ পাব ইয়াৰ পৰা আপোনালোকে যিকোনো এটা সিলেক্ট কৰি দিলে বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ যাব আমি এতিয়া এটো সিলেক্ট কৰি দিছো এতিয়া আমাৰ ডিজাইনটো কমপ্লিট হৈ গৈছে ডিজাইনটো সেভ কৰিবলৈ হলে ফাইলত গৈ সেভ কৰিব পাৰিব এইখিনিতে আপোনালোকক আৰু এটা কথা দেখাই যাওঁ আপোনালোকে ফাইলত গৈ শো মাৰ্জিন কৰিব পাৰিব মাৰ্জিনটো কিমান আছে চাব পাৰিব নেক্সট আপোনাৰ আৰু এটা অপচন আছে শো প্ৰিন্ট ব্লিড মানে আপোনালোকে এই বস্তুটো ডিজাইন হোৱাৰ পিছত যেতিয়া প্ৰিন্ট কৰিব প্ৰিন্ট কৰাৰ পিছত কিমানখিনিলৈকে আপোনালোকৰ এটো কাট খাব সেই বস্তুটো ইয়াত দেখাই দিছে আপোনালোকে দেখিছে এই ব্লিডৰ ভিতৰ এৰিয়াটোহে আমাৰ প্ৰিন্ট কৰাৰ পিছত আমি দেখা পাম এই দুইটা পেজতে দেখাই দিছে দেখিছে না এতিয়া আমাৰ ডিজাইনটো কমপ্লিট হৈ গৈছে আমি ডিজাইনটো ডাউনলোড কৰিবলৈ হলে ওপৰৰ ৰাইট সাইডে ডাউনলোড বুটানত ক্লিক কৰিব লাগিব
ক্লিক কৰাৰ লগে লগে ফাইল টাইপত আপোনালোকে দেখিছে PDF পিন JPG ভিডিও এনেকৈ আপোনালোকে বহুতখিনি ফাইল টাইপ দেখিবলৈ পাব আমি PDF পিন সিলেক্ট কৰিম কপ মাৰ্ক এণ্ড ব্লিড আমি যদি বিচাৰো PDF টো তেতিয়া দিব পাৰিম কপ মাৰ্ক এণ্ড ব্লিড দি দিছো আমি কোনটো পেজ সিলেক্ট কৰিম এটো ইয়াত দেখাইছে আমি দুইটা পেজে সিলেক্ট কৰিম ডাউন কৰিছো ডাউনলোড কৰি দিছো আমাৰ ডিজাইনটো প্ৰিপেয়াৰ হৈ ডাউনলোড হ'বলৈ লৈছে আমাৰ ডিজাইনটো এতিয়া ডাউনলোড হৈ আছে ডাউনলোড কমপ্লিট হোৱাৰ পিছত আমি এটা ওপেন কৰি চাইছো এটা সব খুব হাই কোৱালিটি এটা ডিজাইন হৈ গৈছে বন্ধুসকল আজি ভিডিওটো আমি ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি কিবা বুজি পোৱা নাই তেতিয়া হলে তলৰ কমেন্ট বক্সত কমেন্ট কৰি মোক জনাব আৰু এনে ধৰণৰ ভিডিও পাই থাকিবৰ বাবে টেকনোকুৱেষ্ট আসাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ